আজি মিডুল ইছলামৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা মুখপাত্ৰ ৰফিকুল ইছলামৰ মন্তব্য সম্পূৰ্ণৰূপে দায়ী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে দায়ী আৰু অসম চৰকাৰ দায়ী আৰু গৃহ বিভাগৰ যে কোনো ধৰণৰ কাণ্ড জ্ঞানহীন কাণ্ড যে তেওঁলোকে কৰি থাকে তেওঁলোকৰ যে কোনো ধৰণৰ নিৰ্দেশনা নাই অসম চৰকাৰৰ যে কোনো ধৰণৰ নিৰ্দেশনা নাই আৰু অসমৰ গৃহ বিভাগ যে সম্পূৰ্ণৰূপে ব্যৰ্থ এই কথা প্ৰমাণ হৈছে অসমৰ ৰাইজক তেওঁলোকে প্ৰটেকশ্যন দিব পৰা নাই আজি প্ৰতিবাদস্থলীত মানুহ যাব খুজিব প্ৰতিবাদ কি আমাৰ গণতান্ত্ৰিক অধিকাৰ আজি প্ৰতিবাদ কৰিব লাগিব আৰু প্ৰতিবাদ কৰা মানুহসকলক যদি বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি তেওঁলোকে দমন কৰিব খুজিছে কন্দুৱা গেছে দি বন্দুকে দি লাঠি দি এইটো কেনেকুৱা ধৰণৰ চৰকাৰ প্ৰতিবাদৰ ভাষা তেওঁলোকে বুজি নাপায় আজি আমি মিডুল ইছলাম শ্বহীদ মিডুল ইছলামক আমি হেৰুৱাইছোঁ আমি অকল শ্বহীদ মিডুল ইছলামক হেৰুৱা নাই অসমৰ জনতাই আজি কান্দিছে এই পৰিয়ালটোৱে কান্দা নাই আজি কণ কণ ছোৱালী দুজনী এই কণমানি ছোৱালী দুজনীৰ দায়িত্ব কোনে ল'ব হিমন্ত বিশ্ব শৰ্মাই ল'ব অসমৰ গৃহ বিভাগে ল'ব তেওঁলোকৰ সময় নাই গতিকে অসমৰ ৰাইজ কান্দিছে আজি গতিকে এই কাৰণে মই কৈছোঁ যে প্ৰতিবাদৰ ভাষা হিমন্ত বিশ্ব শৰ্মাই বুজি নাপায় আৰু অসমৰ ৰাইজৰ দুখ দুৰ্দশা অসমৰ এই মুখ্যমন্ত্ৰীজনে বুজি নাপায় অহংকাৰী মুখ্যমন্ত্ৰী এই হত্যাকাৰী চৰকাৰখনে অকল শ্বহীদ মিডুল ইছলামক হত্যা কৰা নাই এনেকুৱা তেজাল যুৱক কা আন্দোলনৰ সময়ত আপোনালোকে দেখা পাইছিলে 5জন তেজাল যুৱকক তেওঁলোকে হত্যা কৰিছিল তেওঁলোকক আজিলৈকে অসম চৰকাৰে শ্বহীদ হিচাপে ঘোষণা কৰিবলৈ তেওঁলোকৰ হত সাহস নহয় কি এইবোৰ কি অসমীয়া যুৱক নহয় নেকি অসমৰ যুৱক নহয় নেকি গতিকে হিমন্ত বিশ্ব শৰ্মাক খকিয়াই দিছোঁ এজন মিডুল ইছলামক তেওঁলোকে আজি হত্যা কৰিছে এজন শ্বহীদ মিডুল ইছলামক তেওঁলোকে আজি কন্দুৱা গেছেদি মাৰিছে কিন্তু অসমৰ ৰাইজৰ মনৰ পৰা মিডুল ইছলামক কেতিয়াও খেদিব নোৱাৰে অসমৰ স্মাৰ্ট মিটাৰৰ প্ৰতিটো ঘৰৰ স্মাৰ্ট মিটাৰৰ লগত মিডুল ইছলামৰ শ্বহীদ মিডুল ইছলামৰ নাম জড়িত হৈ থাকিব অসমৰ প্ৰতিটো মূল্য বৃদ্ধি ইছ্যুৰ ওপৰত শ্বহীদ মিডুল ইছলামৰ নাম জড়িত হৈ থাকিব গতিকে এওঁলোকে ভাবিছে যে কংগ্ৰেছৰ কৰ্মীক এনেকৈ গুলিয়াই দিলে লাঠিৰে মাৰিলে আৰু কন্দুৱা গেছেদি মাৰিলে তেওঁলোকে ভয় খাব কংগ্ৰেছে কেতিয়াও ভয় নাখায় বুঢ়া আঙুলি দেখুৱাই দিব হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে ব্ৰিটিছৰ 200 বছৰীয়া শাসনক উফৰাই কংগ্ৰেছে ভাৰত স্বাধীন কৰিছিলে এনেকুৱা হিমন্ত বিশ্ব শৰ্মা তেতিয়াও আছিলে এইবোৰ হিমন্ত বিশ্ব শৰ্মা আৰু ব্ৰিটিছৰ এই কাল নাগিনী এওঁলোকক তেতিয়া ধ্বংস কৰিছিলে গতিকে অসমৰ ৰাইজে অহা দিনত ইয়াত চাই তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব অসমৰ আমাৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত ইয়াত চাই আৰু তীব্ৰতৰ আন্দোলন হ'ব এনেকুৱা হাজাৰ শ্বহীদ মিডুল ইছলামৰ নিচিনা হাজাৰজন যুৱক ওলাই আহিব শ্বহীদ হ'বলৈ আমি ত্যাগ কৰিছোঁ আমি অসম মাতৃৰ কাৰণে ত্যাগ কৰিছোঁ অসমৰ সমাজ জীৱনৰ কাৰণে ত্যাগ কৰিছোঁ শ্বহীদ মিডুল ইছলামে অসমৰ জাতীয় জীৱনৰ কাৰণে ত্যাগ কৰিছে নিজৰ আত্মবলিদান দিছে এই পৰিয়ালটোৱে আত্মবলিদান দিছে গতিকে এই পৰিয়ালটোক মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি হত সাহস আছে এই পৰিয়ালটোৰ আগত আহি তেওঁ আত্মসমৰ্পণ কৰক আৰু যিকেইজন পুলিচ বিষয়া গৃহ বিভাগৰ বিষয়া আজি এই কাৰ্যসূচীত জড়িত আছে তেওঁলোকৰ ওপৰত ইতিমধ্যে আমি এফআইআৰ কৰিছোঁ আৰু উচিত তদন্ত কৰি তেওঁলোকক শাস্তি আৰু আইনী মেৰ পেছত তেওঁলোকক আনি দেখুৱাই দিয়ক অসমৰ ৰাইজে চাব ওলাইছে অসমৰ ৰাইজ ইয়াৰ সাক্ষী 26 চনত এনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ দম্বালী অহংকাৰী আৰু হত্যাকাৰী নীতিক মানুহে বুঢ়া আঙুলি দেখুৱাই বিজেপিক অসমৰ পৰা বিদায় দিব আৰু আমাৰ যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ আছিলে মোদী আৰু আদানীৰ বিৰুদ্ধে যি প্ৰতিবাদ আছিলে এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত অসমৰ চুকে কোণে গাঁৱে চুবুৰীয়ে প্ৰতিটো মণ্ডলে এই আন্দোলন আৰম্ভ হ'ব এনেকুৱা শ্বহীদ মিডুল ইছলামৰ দৰে হাজাৰ লাখ যুৱক ওলাই আহিব গতিকে আমি ভয় খোৱা নাই তেওঁলোকে ভয় দেখাব খুজিছে ব্ৰিটিছক ভয় কৰা নাছিলে কংগ্ৰেছে আৰু এনেকুৱা হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰতন্ত্ৰই বিজেপিক ভয় কৰিব নেকি যিসকলে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে কংগ্ৰেছে আত্মসমৰ্পণ কৰা নাছিল আপোনাৰ লগত হয়তো ভূপেন এই ক্ষেত্ৰত কেনেকুৱা আশা বিশ্বাস এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে যেনেকৈ কৈছে এই পৰিয়ালটোৰ দায়িত্ব আমাৰ কংগ্ৰেছ দলে লৈছে আৰু অহাকালি আমাৰ 10 বজাত শ্বহীদ মিডুল ইছলামৰ জানাজা সম্পন্ন হ'ব আৰু তাতে আমাৰ দলৰ শীৰ্ষ বিষয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি লগতে আমাৰ দলৰ প্ৰত্যেকজন বিধায়ক কৰ্মী নেতাসকলে ইয়াতে উপস্থিত থাকিব ইতিমধ্যে দলৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে আমি এই পৰিয়ালৰ দায়িত্ব লৈছোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়ায়ো ইতিমধ্যে আপোনালোকে দেখিছে সামাজিক মাধ্যমত টুইট কৰিছে ফেচবুকত টুইট কৰিছে আৰু এই পৰিয়ালৰ লগত যিবোৰ কিছুমান কথা বতৰা আছে যিসমূহ কথা বতৰা আমাৰ সন্মানীয় সভাপতি মহোদয়ে আপোনালোকৰ আগত আহি অহাকালি
বিস্তাৰিতভাৱে আপোনালোকৰ আগত অৱগত কৰিব।